বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। يا أيها المزمل হে বস্ত্ৰাবৃত, قم الليل إلا قليلا ৰাতিত চালাত আদায় কৰা কিছু অংশৰ বাহিৰে نصفه أو انقص منه قليلا অৰ্ধেক ৰাতি বা তাতকৈ অলপ কম, أو زد عليه ورتل القرآن ترتيلا অথবা তাতকৈ অলপ বেছি, লগতে স্পষ্টভাৱে ধীৰে ধীৰে কোৰাণ তিলাৱত কৰা। إنا سنلقي عليك قولا ثقيلا নিশ্চয় আমি তোমাৰ প্ৰতি এটি গধুৰ বাণী অৱতীৰ্ণ কৰিম। إن ناشئة الليل هي أشد وطئا وأقوم قيلا নিশ্চয় ৰাতি জাগৰণ হৈছে আত্মসংযমৰ বাবে অধিক প্ৰবল আৰু স্পষ্ট উচ্চাৰণৰ বাবে অধিক উপযোগী। إن لك في النهار سبحا طويلا নিশ্চয় দিনৰ ভাগত তোমাৰ বাবে আছে দীৰ্ঘ কৰ্মব্যস্ততা। واذكر اسم ربك وتبتل إليه تبتيلا গতিকে তুমি তোমাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰা আৰু একনিষ্ঠভাৱে তেওঁৰ প্ৰতি মনোনিৱেশ কৰা। رب المشرق والمغرب لا إله إلا هو فاتخذه وكيلا তেওঁৱে পূব আৰু পশ্চিমৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, এতেকে কৰ্মবিধায়ক হিচাপে তুমি তেওঁকেই গ্ৰহণ কৰা। واصبر على ما يقولون واهجرهم هجرا جميلا আৰু মানুহে যি কয় তাৰ ওপৰত তুমি ধৈৰ্য ধাৰণ কৰা আৰু সৌজন্যৰ সৈতে সিহঁতক পৰিহাৰ কৰি চলা। وذرني والمكذبين أولي النعمة ومهلهم قليلا আৰু বিলাসী সামগ্ৰীৰ অধিকাৰী মিথ্যালোককাৰীসকলক মোলৈ এৰি দিয়া আৰু সিহঁতক কিছু সময় অৱকাশ দিয়া। إن لدينا أنكالا وجحيما وطعاما ذا غصة وعذابا أليما নিশ্চয় আমাৰ ওচৰত আছে শিকলিসমূহ আৰু প্ৰজ্বলিত জুই, লগতে আছে কাঁইটযুক্ত খাদ্য আৰু যন্ত্ৰণাদায়ক শাস্তি। يوم ترجف الأرض والجبال يوم ترجف الأرض والجبال وكانت الجبال كثيبا مهيلا যিদিনা পৃথিৱী আৰু পৰ্বতসমূহ প্ৰকম্পিত হ'ব আৰু পৰ্বতসমূহ বিক্ষিপ্ত চলমান বালিময়ত পৰিণত হ'ব। إنا أرسلنا إليكم رسولا شاهدا عليكم كما أرسلنا إلى فرعون رسولا নিশ্চয় আমি তোমালোকৰ বাবে সাক্ষী স্বৰূপে তোমালোকৰ ওচৰলৈ এজন ৰাছুল প্ৰেৰণ কৰিছো, যেনেকৈ ৰাছুল প্ৰেৰণ কৰিছিলো ফিৰআউনৰ ওচৰলৈ। فعصى فرعون الرسول فأخذناه أخذا وبيلا কিন্তু ফিৰআউনে সেই ৰাছুলক অমান্য কৰিছিল, সেয়ে আমি তাক শাস্তি দিছিলো। فكيف تتقون إن كفرتم يوما يجعل الولدان شيبا فكيف تتقون إن كفرتم يوما يجعل الولدان شيبا يوما يجعل الولدان شيبا এতেকে তোমালোকে যদি কুফৰি কৰা তেন্তে তোমালোকে সেই দিৱসটোক কেনেকৈ আত্মৰক্ষা কৰিবা যিদিনা শিশুসকলক বৃদ্ধা অৱস্থালৈ পৰিণত কৰা হ'ব। السماء منفطر به كان وعده مفعولا সেইদিনা আকাশ বিদীৰ্ণ হ'ব, তেওঁৰ প্ৰতিশ্ৰুতি বাস্তৱায়িত হ'ব। إن هذه تذكرة فمن شاء اتخذ إلى ربه سبيلا নিশ্চয় এইটো হৈছে এটা উপদেশ, এতেকে যিয়ে ইচ্ছা কৰে সি যেন তাৰ প্ৰতিপালকৰ পথ অৱলম্বন কৰে। إن ربك يعلم أنك تقوم إن ربك يعلم أنك تقوم أدنى من ثلثي الليل ونصفه وثلثه وطائفة
طائفة من الذين معك والله يقدر الليل والنهار নিশ্চয় তোমার প্রতিপালকে জানে যে তুমি সালাতৰ বাবে থিয় দিয়া কেতিয়াবা ৰাতিৰ প্ৰায় 2/3 অংশত, কেতিয়াবা অৰ্ধাংশত আৰু কেতিয়াবা 1/3 অংশত। লগতে তোমাৰ সংগীসকলৰ এটা দলেও থিয় দিয়ে। আল্লাহে নিৰ্ধাৰণ কৰে দিন আৰু ৰাতিৰ পৰিমাণ। علم أن لن تحصوه فتاب عليكم فاقرؤوا ما تيسر من القرآن তেওঁ জানে যে তোমালোকে ইয়াৰ সঠিক নিৰ্ধাৰণ পালন কৰিব নোৱাৰিবা, সেয়ে তেওঁ তোমালোকক ক্ষমা কৰিছে। এতেকে তোমালোকে কোৰাণৰ পৰা যিমানখিনি সহজ হয় সিমানখিনি পাঠ কৰা। علم أن سيكون منكم مرضى وآخرون يضربون في الأرض يبتغون من فضل الله وآخرون يقاتلون في سبيل الله তেওঁ জানে যে তোমালোকৰ মাজৰ কিছুমান অসুস্থ হৈ পৰিব, আকৌ কিছুমানে আল্লাহৰ অনুগ্ৰহ সন্ধান কৰিবলৈ ভ্ৰমণ কৰিব, আৰু আন কিছুমানে আল্লাহৰ পথত যুদ্ধৰত অৱস্থাত থাকিব। فاقرؤوا ما تيسر منه وأقيموا الصلاة وآتوا الزكاة وأقرضوا الله قرضا حسنا সেয়ে তোমালোকে কোৰাণৰ পৰা যিমানখিনি সহজ হয় সেইখিনি পাঠ কৰা, আৰু তোমালোকে সালাত প্ৰতিষ্ঠা কৰা আৰু জাকাত প্ৰদান কৰা, লগতে আল্লাহক উত্তম ঋণ প্ৰদান কৰা তোমালোকৰ নিজৰ মংগলৰ বাবে। وما تقدموا لأنفسكم من خير تجدوه عند الله هو خيرا وأعظم أجرا واستغفروا الله إن الله غفور رحيم তোমালোকে যি আগতীয়াকৈ প্ৰেৰণ কৰিবা সেয়া আল্লাহৰ ওচৰত নিশ্চয় পাবা। ই উৎকৃষ্টতম আৰু পুৰস্কাৰ হিচাপে বৰ মহৎ। আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।